সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। LPUPৰ ৫৫০০ শিক্ষক পদৰ মেৰিট লিষ্টক লৈ আহিছে এটা বিশেষ খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি পুনৰ ফেচবুক লাইভত আহিছিল। প্ৰায় ৩০ মিনিটতকৈ অধিক সময় তেখেতে অসমৰ সাম্প্ৰতিক পৰিস্থিতি বা নিযুক্তিৰ প্ৰসংগক লৈ বিভিন্ন বিষয়ক সামৰি ফেচবুক লাইভত তেখেতৰ বিভিন্ন দিশত তেখেতৰ তথ্যকে আদি কৰি বিভিন্ন বিষয় দাঙি ধৰে। আৰু এই ফেচবুক লাইভতে তেখেতেনো ৫৫০০ শিক্ষক পদৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ হ'ব বা ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ হ'ব সেই সন্দৰ্ভত এটা ইংগিতসূচক মন্তব্য কৰিছে। তেখেতেনো কি মন্তব্য আগবঢ়াইছিল তাকে আপোনালোকৰ ওচৰত শুনাম। তাৰ আগতে কৈ দিছোঁ যে ১৫, ১৬, ১৭ৰ ভিতৰত JTPGTৰ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ পাব আৰু তাৰ পিছতহে LPUPৰ ৫৫০০ শিক্ষক পদৰ ফলাফল প্ৰকাশ কৰা হ'ব বুলি তেখেতে এটা ইংগিত দিছে। গতিকে এইটো নিশ্চিত হ'ল যে এই কেইদিনত আৰু ৪-৫ দিনৰ ভিতৰত LPUPৰ কোনো প্ৰভিজনেল মেৰিট লিষ্ট হয়তো প্ৰকাশ নহয়। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইনো কি কৈছিল বা কি মন্তব্য দাঙি ধৰিছিল এই বিষয়ত আপোনালোকক চিধাচিধিকৈ শুনাব বিচাৰিছোঁ। আপোনালোকে শুনি লওক। DRE পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ব আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম। অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ ৩৫,০০০ নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব। যোৱাকালি পৰহিৰ পৰা মই নিবনুৱা যুৱক যুৱতীসকল ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।